আজিৰ ভিডিঅ'ত আমি ক্লাছ 11 থকা চেপ্টাৰ 7 and বিপদ উপপাদ্য বাইনোমিয়েল থিওৰেমৰ এক্সাৰসাইজ 7.1 ৰ 13 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম 13 নম্বৰ কুৱেশ্যনটো হৈছে so that 9 to the power n plus 1 minus 8n minus 9 is divisible by 64 whenever n is a positive integer দেখুৱা যে ধনাত্মক অখণ্ড অংকে n ৰ বাবে 9 to the power n plus 1 minus 8n minus 9 ৰাখিটো 64 ৰে বিভাজ্য হয় বুলি আমি দেখাব লাগে প্ৰথমে সোৱা প্ৰমাণ কেনেকৈ কৰিম আমাৰ 9 to the power n plus 1 to আমাৰ কি 64 ৰে আমাৰ divisible মানে বিভাজ্য হয় বুলি কৈছে তেনে 9 টো আমি কেনেকৈ ভাঙিব পাৰো 1 plus 8 কইলে আমাৰ 9 হয় তেতে n plus 1 তেতে a ৰ ভ্যালু 1 আৰু আমাৰ কি আছে b ৰ ভ্যালু আমাৰ 8 তেনেলে আমাৰ the formula আমাৰ বাইনোমিয়েল থিওৰেম দ্বিপদ উপপাদ্য মতে কৰো কি হ'ব n ৰ ভ্যালু n plus 1 কম্বিনেশন 0 1 আকৌ plus n plus 1 combination 1 আকৌ ইয়াৰ পৰা আমাৰ 1 ৰ পৰা আমাৰ এটা কমি গলে কি থাকিলে n আকৌ b ৰ ভ্যালু 8 এইটো আমাৰ 8 হ'ব ঠিক তেনেকৈ plus n plus 1 combination 2 1 n ৰ পৰা 1 এটা কমি যায় n minus 1 হল আকৌ এইটো আমাৰ 8 স্কয়াৰ বাহি যাব আকৌ plus n plus 1 combination 3 1 n minus 2 8 cube তেনেকৈ আমাৰ লাষ্টত কি থাকিব n plus 1 combination n plus 1 8 to the power n plus 1 থাকিব আমি কাৰণ লিখি শেষ কৰিব নোৱাৰো কাৰণ আমি এটো ডট দিছো এতিয়া n plus 1 combination 0 ৰ ভ্যালু আমাৰ 1 হয় আৰু 1 ৰ ওপৰত জিয়ে থাকক পাৱাৰ কি হয় আমাৰ 1 হয় আকৌ n plus 1 combination 1 আমাৰ কি হয় n combination 1 ৰ ভ্যালু n হয় আৰু n ৰ ঠাইত কি আছে আমাৰ n plus 1 তেনে n plus 1 into 8 plus এইখিনি আমাৰ বঙাৰ প্ৰয়োজন নাই 8 স্কয়াৰ কি হ'ব আমাৰ ইয়াৰ পৰা আমি প্ৰত্যেকৰ পৰা আমি 8 স্কয়াৰ কমন ল'ব পাৰো কাৰণ আমাৰ প্ৰশ্নতে হৈছে কি কাৰ হৈতে বিভাজ্য হৈ কৈছে 64 তেনলে আমি ইয়াৰ পৰা 8 স্কয়াৰ এটা কমন ল'লে আমাৰ কি থাকিলে 1 plus n plus 1 combination 2 1 টো আমাৰ লিখাৰ প্ৰয়োজন নাই জিয়ে থাকক আমাৰ পাৱাৰ আমাৰ 1 এ হয় আকৌ ইয়াটো ঠিক তেনেদৰে plus n plus 1 combination 3 ইয়াৰ পৰা 8 স্কয়াৰ কমন আনিলে আমাৰ 8 থাকিলে plus n plus 1 combination n plus 1 ইয়াৰ পৰা যদি আমি 8 এটা কমন আনো আমাৰ কি কমন আনিলে আমাৰ 8 to the power n minus 1 থাকিল এতিয়া আমাৰ 9 to the power n plus 1 9 to the power n plus 1 1 plus 8n plus 8 আকৌ 8 স্কয়াৰ আমাৰ 64 n plus 1 combination 2 8 আকৌ plus n plus 1 combination n plus 1 8 to the power n minus 1 চাইলোৱা ভালকে এতিয়া আমাৰ কিমান আছিল 9 n plus 1 1 plus 8 কি হয় আমাৰ 9 আকৌ plus 8n ইয়ালৈ আনিলো minus 1 plus 8 9 হয় এফালে আনিলে আমাৰ minus আমাৰ এতিয়া আমাৰ এটো পালোগে আমাৰ প্ৰশ্নটো পালোগে তারপর এটা ডিভিজিবল বাই আমার 64 ইকুয়াল কি থাকিলে 64
এইখিনি আমি লিখিব পাৰোঁ কিছুমান এইকেইটা ধ্ৰুৱক ৰাশি হয় আমাৰ ইয়াত লিখিছোঁ আমি কিছুমান ধ্ৰুৱক ৰাশি এতিয়া চোৱাচোন এইটো আমাৰ এটা 64 ওলালেগে না আমাৰ কিহেৰে আমাৰ ডিভিজিবল বাই বুলি কৈছে কিহেৰে বিভাজ্য হয় বুলি কৈছে আমাৰ 64 ইয়াত আমাৰ 64 ওলাব লাগিব 64 ওলালে তোমালোকে জানিবা এইটো আমাৰ কাৰেক্ট এইটো হৈছে আমাৰ প্ৰমাণ কৰিব লগিয়াতে গতিকে কি পাইছো আমি গতিকে ধনাত্মক অখণ্ড অংকীয়া এনৰ বাবে 9 to the power n plus 1 minus 8n minus 9 ৰাখিটো 64 এৰে বিভাজ্য এইটো হৈছে আমাৰ প্ৰমাণ কৰিব লগিয়া প্ৰশ্নটো এটা নেক্সট কুৱেশ্যনটো চা আৰু এবাৰ ভালকৈ চাই লোৱা বাৰু এতিয়া আমাৰ নেক্সট 14 নম্বৰ কুৱেশ্যনটো চোৱা প্ৰমাণ কৰা যে prove that summation of r tends to 0 n 3 to the power r n combination r equal to 4 to the power n বুলি আমাৰ দেখাব লাগে আমাৰ summation of r equal to 0 to n 3 to the power r n combination r equal to কি দেখাব লাগে আমাৰ 4 to the power n r ৰ মানটো কৰ পৰা আমাৰ 0 ৰ পৰা n ৰ স্টার্ট হয় n ৰ এন্ডিং হয় এটা প্ৰথমে আমি r ৰ ভ্যালু 0 বহাম ইয়াত সামেশন মানে আমি অকলে জানো প্লাস হয় এটা 3 to the power 0 n combination 0 আকৌ সামেশনৰ প্লাস আহিব 3 to আকৌ r ৰ 0 পিছত 1 আহিলে 1 n combination 1 আকৌ প্লাস r ৰ ভ্যালু 2 বহালে n combination 2 dot dot আমি last le n combination n ako 3 to the power n amar n লকে আমাক বহাবলৈ কৈছে তাৰপিছত 3 to the power 0 হলে আমাৰ কি হয় 1 আৰু n combination 0 ভ্যালু আমাৰ 1 এ হয় বা আমি এনেকৈ লিখিব পাৰো n combination 0 plus आगे पीछे कर लिखूँ n combination 1 3 आको n combination 2 3 square plus आको n combination n 3 to the power n এইটো কিল আমাৰ কিমান হয় 1 plus 3 to the power n 1 plus 3 all to the power n to তোমালকে ভাঙি চাবা ফৰ্মুলাত এইটো আহিব মানে এইটো কেলে আমাৰ কিমান হ'ব 1 plus 3 কিমান হয় আমাৰ 4 n আমাৰ প্ৰমাণ কৰিব লগিয়াটো হৈছে আমাৰ 4 to the power n এইটো হৈছে আমাৰ ৰাইট হ্যান্ড সাইড